এইবোৰ কি কৰিলা চুনুবা কি কৰিছা কাপোৰবিলাক দি পেলাই টুপি পিন্ধাইছা আৰু চুনুবাক টুপি পিন্ধাবলৈ তোমাক গোটেই বাস্কেটৰ কাপোৰ সোপা উলিয়াই ল'লা কি কৰিছা এইবিলাক কি কৰিছা টুপি পিন্ধাইছা কাক টুপি পিন্ধাইছা হা চুনুক এয়া কৰিলে চুনুক মুখ চুখ ঢাকি থৈ দিছে চুনুক বোলে টুপি পিন্ধাইছে নিজৰ গোটেই বাস্কেটৰ কাপোৰ সোপা উলিয়াই লৈ চুনু ভাইটিয়ে কি পিন্ধাই দিছে এইবিলাক ভাইটিয়ে কি কৰিলে মূৰত কাপোৰ পিঠিত কাপোৰ তোক টুপি পিন্ধাইছে এয়া আৰু তই বহি বহি পিন্ধি আছ শুই শুই পিন্ধি আছ আৰামত হা কি কৰিছা এইবিলাক সেইবোৰ কি কৰিছা চুনুবাক টুপি পিন্ধাইছা পিন্ধা হেলমেট পিন্ধাইছা হেলমেট বাইক চলালেহে হেলমেট পিন্ধে ঘৰত থকা মানুহে হেলমেট নিপিন্ধে নহয় হেলমেট পিন্ধাইছা হেলমেট টুপি হৈছে হৈছে থৈ দিয়া গেঞ্জি পিন্ধাইছা সেইটো কি পিন্ধালা গেঞ্জি টুপি বৰ ধুনীয়া হৈছে দেই এইখন হৈছে আমাৰ ডেইলি নাটক দেউতাক যোৱাৰ পাছত সদায় আমাৰ ল'ৰা লাগি যায় এইবিলাক কৰিবলৈ গোটেই ঘৰ উল্টা পুল্টা কৰি থয় আৰু মই গোটেই দিনটো সামৰিহে তত পাওঁ আৰু তই কি পিন্ধিছা হা খুলি খুলি টেডিক চব ক'ত হৈছে এইটো একদম কম্বল সোপা মাজত টেডি এফালে বীৰ আৰু এইফালে চক এয়া চুনু এইকেইটা শুই থাকিব এতিয়া ইহঁতি এতিয়া একদম 5টা 5:30লৈকে নুঠে আৰু মই মানে জোৰ কৰি গোটেইকেইটাকে আন্ধাৰ হ'ল বুলি উঠাবলগীয়া হয় দিনটো দেউতাক যোৱাৰ পাছৰ পৰা মানে বীৰে ইমানেই বেছি উৎপাত কৰে গোটেই ঘৰৰ বস্তু ইফালে সিফালে পেলাই মেলি বেচেৰা বেয়াও লাগে সদায় ঘৰৰ ভিতৰত অকলে থাকে যে মোৰ লগত সিনো কি কৰিব সেইকাৰণে ঘৰৰ ভিতৰতে মানে পুৰা উৎপাত কৰে আৰু মোৰ কেতিয়াবা খঙো উঠি যায় কিন্তু উপায় নাই আৰু এই যে শুই দিয়ে দুপৰীয়া সময়কণত ভাত পানী খাই পেলাই শুই দিয়া সময়কণ মানে ঘৰখনত একেবাৰে কাৰো যেন মাতেই নাই কোনো মানুহেই নাই তেনেকুৱা নিচিনা অৱস্থা হৈ যায় শুই দিলে সেইকাৰণে বেয়াও লাগে কিন্তু উপায় নাই শুই থকা সময়তে ময়ো অকণমান কিবা কিবি কাম কৰিবলৈ মোৰ সুবিধা হয় আৰু এতিয়া ভাবিছোঁ আজি সেইকাৰণে শুওঁতে মই বোলো কিবা এটা বনাই থ'ম মানে টেঙামৰা অলপমান আছিলে বহুত দিনৰ পৰা আনি থৈছিলোঁ ফ্ৰিজত ভৰাই থোৱা আছিলে কিন্তু বনাবলৈ মানে সময় সুবিধা মিলাবই পৰা নাছিলোঁ বীৰৰ পৰা কালি ৰাতিয়ে উলিয়াই পেলাই মই ধুই খৰাহী এটাত থৈ দিছোঁ মানে আজি বনাম বুলি এতিয়া ভাবিছোঁ পটককৈ জেলি অকণমান বনাই লওঁ মানে কি হয় ৰাতিপুৱা সদায় দিনো অফিচলৈ যাব সময়ত কেতিয়াবা মোৰ বীৰৰ কাৰণে ইমান বেছি লৰালৰি হৈ যায় ভাজি চাজি বনাবলৈকে নহয় ঘৰৰ পৰা মায়ে আচাৰ দিছিলে সেই আচাৰেৰে মানে বহুত দিন আমি ৰুটি লুচিৰ লগত খালোঁ এতিয়া আচাৰখিনিও প্ৰায় শেষ হৈছেগৈ সেইকাৰণে অকণমান যদি জেলি টাইপৰ কিবা এটা বনাই থোৱা থাকে তেতিয়া মানে কেতিয়াবা ভাজি চাজি নহ'লেও পটককৈ ৰুটি পৰঠা বা লুচিৰ লগত মানে খাই পেলাই অফিচলৈ যাবলৈ সুবিধা হয় আৰু সেইকাৰণে মই ভাবিছোঁ টেঙামৰাখিনিৰে জেলি অকণমান বনাই থৈ দিওঁ তেতিয়া মোৰ সুবিধা হ'ব এতিয়া ব'লক আপোনালোকৰ সৈতে একেলগে টেঙামৰা জেলি বনাওঁগৈ এয়া মই 1 পোৱা টেঙামৰা লৈছোঁ আৰু ইয়াত যে চাওক টেঙামৰাখিনি মই বজাৰৰ পৰা এনেকৈয়ে কিনি আনিছোঁ মানে ইয়াত গুটিবিলাক গুচাই এনেকৈ ফালি বিক্ৰী কৰে সেইকাৰণে মোৰ সুবিধাই হ'ল এইখিনি ৰাতিয়ে ধুই পেলাই ধুনীয়াকৈ পানীখিনি নিগৰাই ৰাখিছিলোঁ আৰু এতিয়া বনাবলৈ ধুনীয়াকৈ ৰেডি হৈ আছে মানে পানীখিনি থাকিলে বেয়া পানীটো শুকাই থাকিলে ভাল আৰু এতিয়া এয়া কেৰাহীখন পাতি ল'লোঁ কেৰাহীখন গৰম হ'লত অকণমান নামমাত্ৰ মিঠাতেল দি দিছোঁ মিঠাতেলত দি দিছোঁ কেইটামান পাঁচফোৰণ আৰু পাঁচফোৰণকেইটা ধুনীয়াকৈ যেতিয়া ফুটি গ'ল তাতে মই এই টেঙামৰাখিনি দি দিলোঁ আৰু এয়া অকণমান লৰাই লোৱাৰ পাছতে মই নামমাত্ৰ নিমখ দি দিছোঁ নিমখটো অপশ্যনেল হয় নিদিলেও হয় কিন্তু মোৰ মানে মিঠা বস্তুত অকণমান নিমখীয়া সোৱাদটো আহিলে ভাল লাগে সেইকাৰণে মই অকণমান নিমখ দি পেলাই এয়া লৰাই দিছোঁ আৰু ঢাকোনখন দি দিম দি পেলাই 2 মিনিটমান সময় ঢাকি থৈ দিম
আৰু এয়া চাওক অকণমান সময়ৰ পাছত ঢাকোনখন গুচাই চাইছোঁ ধুনীয়াকৈ এইখিনি গলিয়ে গ'ল একদম বহুত সোনকালে গলি যায় বেছি সময় নালাগে আৰু এইখিনি সময়তে মই এয়া চকলিয়াই লোৱা গুড় দি দিছোঁ গুড় মানে আপোনালোকে নিজৰ জোখমতে ল'ব আৰু কিমান মিঠা খায় কিমান কম মিঠা খায় কিন্তু টেঙামৰা যিহেতু যথেষ্ট টেঙা থাকে সেইকাৰণে অকণমান বেছিকৈ দিব লাগে আৰু এতিয়া গুড়খিনি দি পেলাই ধুনীয়াকৈ মিক্স কৰি দিলোঁ আৰু এইখিনি নিজৰ জোখমতে এতিয়া ৰাখিলেই হ'ল আৰু মানে আপোনাক কিমান বেছি ডাঠকৈ লাগে কিমান বেছি পাতলকৈ লাগে সেইটো হিচাপত গুড়খিনিৰ লগত মিক্স কৰি পেলাই গেছটো অফ কৰি দিলেই বছ হৈ যায় আৰু এয়া মোৰ টেঙামৰাৰ জেলি ৰেডি হৈ গ'ল মই ইমানতে গেছটো অফ কৰি দিছোঁ দেখিছেনে গোটেইখিনি ধুনীয়াকৈ ডাঠ হৈ আহিলে ঠাণ্ডা হৈ গ'লে আৰু অলপ আঠা আঠা নিচিনা হৈ যায় ডাঠ হৈ যায় সেইকাৰণে ইমানতে গেছটো অফ কৰি দিলোঁ এতিয়া সম্পূৰ্ণৰূপে এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু এয়া দেখিছেনে বটলত ভৰাবলৈ লওঁতে এয়া চামুচখনত ধৰিব পাৰিছেনে ইমান ধুনীয়া আঠা আঠা হৈ গ'ল লিকটীয়া নিচিনা হৈ যায় ঠাণ্ডা হৈ গ'লে এতিয়া বটলত ভৰাই ৰাখি পেলাই আপোনালোকে যেতিয়াই মন যায় ৰুটি পৰঠা বা পুৰি যিকোনো বস্তুৰে লগতে জুতি লওক খাবলৈ খুব টেষ্টি হয় আৰু খুব কম সময়তে হৈ যায়